নমস্কাৰ আজি মই এনেধৰণে অফলাইনতে এটা ভিডিঅ' বনাইছো ডাইৰেক্ট লাইভলৈ অহা নাই আৰু বহুসকল ব্যক্তিয়ে মোক মানে কমেন্ট কৰি থাকে যে কমেন্ট কৰি কৈছে আপুনি ইমান দীঘলীয়া ভিডিঅ' বনাই কিবা অলপ শৰ্ট টাইপত ভিডিঅ' যিখিনি কথা ক'বলগীয়া আছে মানে সেই কথাখিনি কৈ দিলে মানে বেছি ভাল হয় কাৰণ হয় সব সকলো মানুহৰ মানে এখিনি ইমানখিনি ধৈৰ্য নাথাকে বা ইমানখিনি টাইমো নাথাকে ভিডিঅ'টো সম্পূৰ্ণ চাবৰ কাৰণে আৰু লাইভত অহা ভিডিঅ' বিলাকৰ এটা প্ৰবলেম আছে আমাৰ লাইভত আমি আহোঁ লাইভত আহিলে মানে আমাৰ কি হয় ডাইৰেক্টলি মানুহখিনিক আমি দেখা পাওঁ হয় না নহয় আপোনালোকেও নিশ্চয় কেতিয়াবা চাগে এনেধৰণে লাইভত আহিলে মানে নিজে বুজি পাব বা বুজি পায় আৰু হেতু কাৰণে আমি ডাইৰেক্ট যেতিয়া নেকি মানুহখিনিক দেখা পাওঁ বা কমেন্ট এটা কৰে সেই কমেন্টখিনি পঢ়ি গৈ তাত ৰিপ্লাই দিয়াটো অলপ মানে দীঘলীয়া হৈ পৰে কথাটো হেতুৱে আৰু বেলেগ তাত একো কথা নাই আজি বৰ বেছি দীঘলীয়া নকৰো মই খুব বেছি 3-4 মিনিটৰ ভিতৰতে এই ভিডিঅ'টো মই শেষ কৰিম বুলি ভাবিছো সব মানুহৰ সময়বিলাক নাথাকেতো হাতত গতিকেলৈ সেইকাৰণে যিসকল ব্যক্তিয়ে মানে শৰ্ট টাইপত অলপমান যি কথাখিনি বুজিবলৈ চেষ্টা কৰে তেওঁলোকৰ কাৰণে মই আজি এনেধৰণে এটা ভিডিঅ' মই প্ৰস্তুত কৰিবলগীয়া হৈছে বা দিবলগীয়া হৈছে ঠিক আছে এতিয়া মই মেইন কথাখিনিলৈ আহোঁ আপোনালোকে যেতিয়া সাইটটোত ৱেবছাইটটোত সোমাই চাই বা পোৰ্টেলটোত সোমাই চাই মই অলপ দিনৰ আগত আপোনালোকক কৈছিলোঁ যে আমাৰ লাইভ কেণ্ডেলসমূহ নাইকিয়া হ'ল কি কাৰণে নাইকিয়া হ'ল এই তেনেকুৱা ধৰণৰ কথা সেই পোৰ্টেলৰ ভিতৰতে কিছুমান বস্তু এতিয়া আমি অলপমান চেঞ্জেছ দেখিছোঁ মানে অলপমান বেলেগ টাইপত এতিয়া দেখিবলৈ পাইছোঁ কথাখিনি মই আগতে লক্ষ্য কৰা নাছিলোঁ ঠিক মোৰ বন্ধু দুজন মানেও মোক এইখিনি কথা কৈছে মই মানে নিজে চাইছোঁ হয় মানে অলপমান মানে কিছুমান বস্তুটো আমি লক্ষ্য কৰি চাওঁৱেই তথাপিতো তেওঁলোকে কোৱাৰ কাৰণে মানে মই অলপমান বেছি ভালকৈ চাবলৈ অলপমান বাধ্য হ'লোঁ বা এইখিনি কথাখিনি মই অলপমান আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ কাৰণ কেলে আপোনালোকে জানে এই গোটেই সিস্টেমটো অলপমান বদলি হৈ গৈ আছে বুলি আমি এতিয়া বৰ্তমান সময়টোত অনুভৱ কৰি আছো ভাবি আছো বা আপোনালোকেও নিশ্চয় দেখিয়ে আছে পোৰ্টেলটোত অলপমান বহুতখিনি মানে চেঞ্জেছ আহি আছে লাইভ কেণ্ডেলৰ পৰা আদি কৰি এতিয়া মই আপুনি সাপোৰ্টটো চাব মানে যিখিনি আপুনি অফাৰ পাই গৈছে বা 3000 আপোনাৰ টেট পইণ্ট হ'লে মানে আপুনি 1% পাইছিলে 6000ত কিবা এটা পাইছিলে সেই যিটো সাপোৰ্ট সেইবিলাকৰ বিষয়ে মই অলপমান আৰু যি চেঞ্জেছ আছে সেইখিনি মই আপোনালোকক ডাইৰেক্ট মোবাইল স্ক্ৰীনত মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে এটা বলক ডাইৰেক্ট মই মোবাইল স্ক্ৰীনত দেখাই দিম কিন্তু মই মোবাইল স্ক্ৰীনত দেখামহে কিন্তু মই বস্তুটো কি মই অলপমান বস্তু লুকুৱাব লাগিব জানে আপোনালোকে কপিৰাইটৰ কথা আছে আৰু কপিৰাইট লাগি গ'লে মানে বহুত আমাৰ কাৰণে বহুতখিনি প্ৰবলেম হয় গতিকেলৈ বলক এতিয়া দেৰি নকৰো ডাইৰেক্ট মোবাইল স্ক্ৰীনত যাওঁ আৰু মই যেনেধৰণে মই আপোনালোকক কৈ যাওঁ তেনেধৰণে আপোনালোকে চেক কৰি চালে মানে নিশ্চয় কথাখিনি গোটেইখিনি বুজি পাব যিসকলে মানে চাই আছে তো যিসকলে চাব জানে যিসকলে মানে নাজানে তেওঁলোকৰ কাৰণে বিশেষ এই ভিডিঅ'সমূহে বহুতখিনি মানে তেওঁলোকক এই ভিডিঅ'টোৱে মানে বহুতখিনি তেওঁলোকক শিকাব বা তেওঁলোকে শিকিব পাৰিব বুলি মই আশা কৰোঁ ঠিক আছে বলক এতিয়া আমি ডাইৰেক্ট মোবাইল স্ক্ৰীনত গুচি যাওঁ গুগল ক্ৰমত আহিব গুগল ক্ৰমত অহা পাছতে আপোনাৰ নিজৰ আইডিটো নিজে লগইন কৰিব নিজৰ আইডিটো লগইন কৰিব এইটোতো আৰু মই ক'ব নালাগে এইটো আপোনালোকে নিজে জানে এটা লগইন কৰিব লগইন কৰাৰ পাছত আপুনি এফালে যেটো লেফট সাইডত থ্ৰী লাইন আছে থ্ৰী লাইনত ক্লিক কৰাৰ পাছতে এখিনি কথাটো আপোনালোকে জানে আইডিটো নিজৰ প্ৰফাইলসমূহ বা ড্যাশবৰ্ডৰ এইবিলাক চাবলৈ হলে বদে একেবাৰে লগ আউটৰ ওপৰত যেটো সাপোৰ্ট আছে এই সাপোৰ্টত আপুনি ক্লিক কৰিব এতিয়া বৰ্তমান সময়টোত সাপোৰ্টত একো এটা বস্তু দেখিবলৈ নাপায় ইয়াতে এৰো হৈ আছে আগতে কিন্তু 3000 ধৰক টেট পইণ্ট হলে মানে 1% পায় এই কথাখিনি ইয়াতে মানে সাপোৰ্টত আপোনাৰ দেখিবলৈ পাইছিলে বা যিখিনি আপুনি হেৰি কৰিছিলে এচিভ কৰিছিলে সেইখিনি বস্তু আপুনি দেখিবলৈ পাইছিলে ইয়াতে এটো বস্তু বৰ্তমান নাই তাৰপিছতে আকৌ আপুনি থ্ৰী লাইনত ক্লিক কৰিব তাতে আৰ্নিংলৈ যাব আৰ্নিংলৈ যোৱা পাছতে পে আউটত ক্লিক কৰি দিব পে আউটত ক্লিক কৰাৰ পাছত দেখিছে আপোনালোকে একদম A to Z আপোনাৰ একদম ফাৰ্স্ট জয়নিংৰ পৰা আদি কৰি গুটেখিনি বস্তু ইয়াতে
দেখিবলৈ পাব কিমান পইচা পাইছে মানে কিমান কেনে আপোনাৰ পাৰ ডে ইনকাম হৈছে এইখিনি বস্তুখিনি আপুনি ইয়াতে ষ্টেটাছ ডিটেইলছ এইবিলাক এমাউণ্ট ডেট ওয়াইজ গোটেইখিনি আপুনি ইয়াতে দেখিবলৈ পাব একেবাৰে লাষ্টলৈ আপুনি গুচি আহিব লাষ্টলৈ গুচি অহাৰ লগে লগে আপোনাৰ যি তাৰিখত জয়নিং আছিলে বা জয়নিং কৰা দুদিনৰ পাছৰ পৰা আপোনাৰ যেতিয়া নেকি আপোনাৰ ইয়াতে পেয়াৰত সোমাইছিলে এই পেয়াৰত সোমোৱা দিনাখনিৰ পৰা আপোনাৰ ইয়াতে কাউণ্ট হ'বলৈ ধৰে এইখিনি আপুনি ইয়াতে সম্পূৰ্ণ গোটেইখিনি দেখিবলৈ পায় আগতে আমি 10টা কেনে নেক্সট মাৰি যাবলগীয়া হৈছিলে এতিয়া এইটো বস্তুটো অলপমান চেঞ্জ হৈছে আকৌ আপুনি আৰ্নিঙত গুচি যাব আৰ্নিঙত গুচি যোৱাৰ লগে লগে তাৰ পাছতে আপুনি কিহত যাব টেট ইনকামত যাবগে টেট ইনকামত গুচি যোৱাৰ লগে লগে চাওক আমাক 10টাই দেখাই আছে দেখিছেনে ইয়াতে নেক্সট মাৰিবলৈও আমাৰ কোনো চিন নাই হয়নে এইটো আপোনালোকে আগত পাইছে নে নাপাইছে নাজানো কিন্তু ময়ো এইটো ভালকেনে চোৱা নাছিলোঁ এইটোত মই এতিয়া চাই পিনি আপোনালোকক ইয়াতে ওপৰত যিটো শ্ব' আছে শ্ব'ত আপুনি গুচি যাব ইয়াতে 10 25 50 আৰু 100 আপুনি 100ত আপুনি ক্লিক কৰি দিলে ধৰক গোটেইখিনি ভিতৰত সবচে ডাঙৰ হৈছে 100 আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপুনি তললৈ গৈ থাকিব 110 আজি ডেটৰ পৰা আপুনি গোটেইখিনি আপুনি পিছৰখিনি 100টা লৈকেহে দেখিবলৈ পাব আজি ডেটৰ পৰা 100 লৈকেহে গোটেইখিনি আপুনি দেখিবলৈ পাব নাম্বাৰ 100 নাম্বাৰলৈকেহে আপুনি ইয়াত দেখিবলৈ তাৰ পিছৰখিনি কিন্তু ইয়াত নাই আমি যেনেকৈ কৈ অলপ আগত পেয়াৰটো যেনেকৈ কৈ চাইছিলোঁ আমাৰ একেবাৰে ধৰক হেৰি কৰিব পাৰি এটো জেট মানে একেবাৰে প্ৰথমৰ পৰা লাষ্টলৈকে দেখি পায় এই লাষ্টলৈকে দেখা চিষ্টেমটো কিন্তু ইয়াত বৰ্তমান নাই 100টা লৈকে ইয়াতে আমাক কোৱান্টিটি হিচাপ দি দিছে আৰু 100টাত আমি মাৰি চাইছোতো এপ্ৰিল মাহত দেখাইছে আমি জয়নিং কৰিছোঁ জানুৱাৰী মাহত গতিকেলৈ এপ্ৰিল মাহত দেখাইছে বাকীখিনি কি হয় কথাটো নাজানো সেই বিষয়ে কিবা এটা আপডেট আহিব পাৰে কিন্তু বৰ্তমান বস্তুটো এইখিনিত অকণমান আমি চেঞ্জেছ দেখিবলৈ পাইছোঁ আপোনালোকক মই এইখিনি চেঞ্জেছ পোৱাখিনি মই বৰ্তমান আপোনালোকক দেখাই দিছোঁ এটা কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে যে চেঞ্জেছ কিখিনি জেগাত আহিছে আৰু গতিকেলৈ আপোনালোকৰ আইডিবিলাক খুলি লৈ পিনি যদিহে আপোনালোকে ধৰক কম দিনৰ ভিতৰত কৈছেতো গোটেইখিনি দেখা পাব যদিহে আপোনাৰ 100টা হেৰিয়ত ওপৰত যদি ইনকামবিলাক হৈছে মানে 100 দিনৰ ওপৰত যদি ইনকামবিলাক হৈছে তাৰ আগৰখিনি কিন্তু দেখা নাযায় এইখিনি কথা আগতে দেখা পায় এইখিনি কথা এতিয়া বৰ্তমান সময়টোত দেখা নাপায় গতিকেলৈ ইয়াতো অলপমান চেঞ্জেছ আহিছে বুলি আমি অলপমান অনুভৱ কৰিছোঁ গতিকেলৈ ভিডিঅ'টো ইমানেই আছিল আপোনালোকে এইখিনি কথাখিনি গোটেইখিনি আপোনালোকে নিজৰ আইডিসমূহ খুলি মেলি চাই আপোনালোকে মোক কমেণ্ট কৰিব যে হয় এইখিনি কিবা হৈছে বা এইখিনি নহয় এইখিনি আগৰ পৰাই আছে মোক ঠিক আছে এইখিনি বিষয়ে অলপমান কমেণ্ট কৰি আপোনালোকে জনাব বুলি মই আশা কৰিলোঁ ধন্যবাদ